যুৱক যুৱতীসকলৰ বাবে আহি গ'ল ভাল খবৰ হয়। মেট্ৰিক পাছ BA পাছ কৰিলে লাভ কৰিব আপুনি চৰকাৰী চাকৰি। ৰাজ্যত আকৌ ৩,০০০ চৰকাৰী চাকৰি মুকলি। মুখ্যমন্ত্ৰীৰ দৰমহা পাব ২০ৰ পৰা ৭২,০০০ টকা পৰ্যন্ত। কোন কোন বিভাগত ওলাইছে চৰকাৰী চাকৰি? ৰাজ্য চৰকাৰে কৰিছে ৱেবছাইট মুকলি। কেনেকৈ কৰিব আবেদন জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক। অসম আৰক্ষীয়ে মুকলি কৰিছে বিজ্ঞাপন, শীঘ্ৰেই কৰক আবেদন হয়। কনিষ্টেবল পদত ১৫০০তকৈ অধিক আছে পদ। গাড়ী চালক পদৰ বাবেও কৰিব পাৰিব আপুনি আবেদন। চাফাই কৰ্মীৰ পৰা আৰম্ভ কৰি উপ পৰিদৰ্শক পদৰ বাবে বিচৰা হৈছে আবেদন। অসম আৰক্ষীত ২৩৫০টা পদৰ বাবে বিচৰা হৈছে আবেদন হয়। ব্ৰেকিং নিউজ।